সুবিধা হ'লে মই ল'ব পাৰিলোঁ ইচ্ছা কৰিলে সুধি ল'ব পাৰিম, কিন্তু মই যিখিনি কাম কৰি আছোঁ আজি ইমান ধৰি লওক কাম কৰি এজন যদি নতুন টিচাৰো কৰিব লগা হয় অলপ অসুবিধা, স্কুলৰো নামৰ কথা আছে, ষ্টুডেণ্টৰো ধৰি লওক সিহঁতৰ যিখিনি ধৰি লওক ইমান কষ্ট কৰিলে সেই কষ্টখিনি ফলটো যদি মোৰ কাৰণে যদি কিবা অসুবিধা হয়, তাৰপৰা কৰ্মচাৰী হিচাপে মোৰতো দায়িত্ব আছে, এজন শিক্ষক হিচাপে মোৰ দায়িত্ব আছে ষ্টুডেণ্টৰ প্ৰতি, স্কুলৰ প্ৰতি। তাৰপৰা এইবিলাক দায়িত্ববোধ আমি আচলতে আমাৰ যিজন চেয়াৰমেন তেওঁৰ পৰা আমি শিকিছোঁ, যিমান উদ্যম এতিয়া আমাৰ স্কুলৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে, তেওঁ আমাক উৎসাহিত কৰে কামবিলাকৰ পৰা। কি নাম ছাৰ আপোনাৰ? সঞ্জীৱ কলিতা। ঘৰ ক'ত আপোনাৰ? মোৰ আচলখন ভৱানীপুৰ, বৰপেটা ভৱানীপুৰ। কোনদিনা ঢুকাইছিল? শনিবাৰ 1 তাৰিখে, ফেব্ৰুৱাৰী 1 তাৰিখে। কিন্তু আপুনি নিজৰ কামটোক আচলতে প্ৰাধান্য দিছে, কামটো কৰিব লাগিব। কি ক'ব বাকী এনেকুৱা মানে এতিয়াতো তেনেকুৱা ধৰণৰ চবেই সকলোৱে কৰ্মচাৰীবিলাকে দায়িত্ব নিজৰ কাম কৰে, আমি দেখা পাই থাকোঁ আমি তেনেকুৱা কৰে। আজিকালি তেনেকুৱা পৰিৱেশ হৈয়ে আছে বৰ্তমান, যিহেতু দ্ৰুত পৰিৱৰ্তন কাম চলি আছে, দ্ৰুত পৰিৱৰ্তন হৈয়ে আছে। কিহৰ টিচাৰ আপুনি? মই টিচাৰ, শিক্ষক। কিহৰ মই মেথছ আৰু ছায়েন্সৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।